নমস্কাৰ সকলোকে ৰাতিপুৱা সম্ভাষণ জনালো লগতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিও মাজলৈ বন্ধু বান্ধৱীসকল ৰাতিপুৱা বহুত কিবা কিবি কাম থাকে প্ৰতি গৰাকী গৃহিণীয়ে নহয়নে বাৰু ঠিক একেদৰে মোৰ তেনে ধৰণৰ বহুত কাম কিছুমান কৰি লোৱা পাছত আজি আপোনালোকলৈ লৈ আহিছো একেবাৰে সাধাৰণ এটা ৰেচিপি লগতে বইল টাইপ মানে ধৰক বহুত বেছি তেল ব্যৱহাৰ নকৰাকৈ কিনো বনাবলৈ লৈছো সেয়েহে আপোনালোকক দেখুৱাব বিচাৰিছো এয়া জিলিমিলি লগতে উলকবি বিলাহী আদা নহৰু পিয়াজু কেটামান গোটাই লৈছো আটাইখিনি এনে ধৰণে গোটাই লৈ এতিয়া আপোনালোকক দেখুৱাম মই কি ধৰণে বনাম মানে একেবাৰে সাধাৰণ ৰেচিপি বুলি এটো কাৰণে কৈছো এইবিলাক সৰ্বসাধাৰণ আমাৰ গাঁৱলীয়া মানুহে খায়ে থাকে আৰু লগতে স্বাস্থ্যসন্মত হয়নে নহয় আপোনালোকে জনাব সেয়েহে মই আটাইখিনি এনে ধৰণে ৰেডি কৰি লৈ কাটি আছো আপোনালোকে মোৰ আজি ব্লগটো চাই গৈ থাকক লগতে ৰেচিপিটো দেখিবলৈ পাব আৰু বিভিন্ন ধৰণৰ কিবা কিবি দেখিবলৈ পাব এতিয়া মটৰটো লগাই লৈছো মানে বহি একে জায়গাতে সকলোখিনি কাম কৰি আছো আপোনালোকে চাই থাকক চাই নিশ্চয় ভাল পাব বুলি ভাবিছো আৰু যেহেতু জিলিমিলি শাকত যথেষ্ট পৰিমাণে জিলিমিলি লগতে আছে উলকবি এইফালে বিলাহী ইয়াত মই কি কৰিছো নহৰু আদা পিয়াজ মিহি মিহিকে কাটি লৈছো বিলাহীও যোগ কৰি লৈছো এইফালে কেৰাহীখন গৰম হ'বলৈ দিছো এনেকুৱাতে তাত ঢালি দিম মাষ্টাৰ অইল মই এগালমান তেল দি নবনাও বেছিয়ে হ'ল অকমান বা যি নহওক মানে হেৰি বইল টাইপ বনাম বুলিহে ভাবি আছিলো বইলহে বেছি ভাল লাগে হলো অকমান তেল দিছো আৰু বনাই আছো দেই আপোনালোকে চাই থাকক এইফালে আজুৱাইন নিমখ আৰু হালধি লগতে কেটামান মচুৰ দালিও মই মিশ্ৰণ কৰি দিছো এমুঠিমান হ'ব এইখিনি এতিয়া তেলত ভাজি লম অলপ বেলেগ টাইপৰ লাগিছে না বাৰু প্ৰথমতে তেলত পিয়াজে দিব লাগিছে মই পিয়াজ নাই দিয়া নহৰু আদা পিয়াজ মচুৰ দালি লগতে বিলাহী আটা এখিনি খুব ধুনীয়াকৈ এইকণ তেলতে মই ভাজি লম সোৱাদ মতে দি দিলো নিমখ এতিয়া দিলো অলপ হালধি নিমখ আৰু হালধি সোৱাদ মতে দিছো আৰু এয়া আজুৱাইন আমি খাব লাগে সেইটো বহুতে হয়তো জানেই এইকণ তেলতে মই 10 মিনিটমান এইখিনি ভাজি ল'ম ধুনীয়াকৈ সিজি যাব তাৰ পাছতহে কি কৰিম আপোনালোকে চাই থাকক প্ৰায় বিলাহী গলিছে এনেকুৱাতে মই শাকখিনি যোগ কৰি দিলোঁ জিলিমিলি শাক লগতে আছে ফুলকবি এই জাৰত পানী আনচোন আমাৰ ঘৰত অসুবিধাটো হৈছে মানুহজনে কেতিয়াও বইল নাখায় মই কিন্তু বইল বা ধৰক একেবাৰে অকমান তেল দি ভাজিহে খাই ভাল পাওঁ মানে পেটৰ অসুখ নহয় লগতে গেছৰ সমস্যাও নহয় আমাৰ আকৌ মানুহজনে বইল খাই বহুতেই বেয়া পায় কমকৈ তেল দিলেও বেয়া পায় তথাপিতো আজি মই কমকৈ তেল দি এনে ধৰণে বনাইছো খুব ধুনীয়াকৈ ভাজি লৈছো ভাজি লোৱাৰ পাছতহে অলপ গৰম পানী যোগ কৰি দিলোঁ এতিয়া 10 মিনিটমান উতলাৰ লগে লগে ধুনীয়াকৈ বইল টাইপৰ মোৰ সাধাৰণ ৰেচিপিটো দেখুৱাই দিছোঁ আপোনালোকক এইফালে ৰেডি হ'লেই মানুহ ভাত খাবলৈ যে নহওক সকলোৱে কামে ব্যস্ত হৈ আছে এয়া এতিয়া চব্জি উতলি আছে এতিয়া দুপৰীয়া সময় যিহেতু আমাৰ দুপৰীয়া এবাৰ খোৱা হয় আৰু ৰাতি সন্ধিয়া আগে এবাৰ খোৱা হয় সেয়েহে ধুনীয়াকৈ বনাই ল'লোঁ এতিয়া খাবলৈ বহি গ'লোঁ আজিলৈ আহিছোঁ বাই বাই শুভ দুপৰীয়া সকলোকে